হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অৰ্ণৱে মিকুক বিচাৰি বিচাৰি ঘৰলৈ যাব আৰু তেতিয়া দেৱযানীয়ে মিকুৰ কিবা খবৰ পালেনে বুলি অৰ্ণৱক সুধিব। আৰু তেতিয়া অৰ্ণৱে একো খবৰেই পোৱা নাই, আজি ৰিয়াহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু মাকক সকীয়াই দি থৈ আহিছোঁ বুলি ক'ব। আৰু তেতিয়া দেৱযানীয়ে আপুনিতো পুলিচৰ ওচৰতহে যাম বুলি কৈছিল বুলি সুধিব। আৰু তেতিয়া অৰ্ণৱে পুলিচৰ ওচৰত গৈছিলোঁ, কিন্তু পুলিচে 48 ঘণ্টাৰ সময় লৈছে, সোনকালে উলিয়াই দিব বুলি দেৱযানীৰ আগত ক'ব। আৰু তেতিয়া দেৱযানী চিন্তাত পৰা দেখিবলৈ পাব। ইফালে আকৌ দেউতাকে আজি মিকুৰ কথা ভাবি ভাবি বহি থাকিব আৰু সেইখিনি সময়তে অভি আহিব আৰু দেউতাকক নমতাকৈ ভিতৰলৈ যাবলৈ ওলাব। আৰু তেতিয়া দেউতাকে অভিক ক'ত গৈছিলি বুলি সুধিব। আৰু মিকু যে ঘৰত নাই, এবাৰ তই বিচাৰি গ'লিনে নে থানাত গৈ এবাৰ খবৰ ল'লি নে মিকু নাইকিয়া হোৱাটো নাটক বুলি ভাবিছ বুলি অভিক ক'ব। আৰু তেতিয়া অভি ভিতৰলৈ যাব আৰু তাৰপিছতে ঘৰলৈ পুলিচ আহিব আৰু অভিক ৰিয়াৰ ঘৰত আছেনে বুলি সুধিব। আৰু ৰিয়াক মাতিবলৈ দিয়াত অভিয়ে ৰিয়াৰ ওচৰত যাব আৰু ঘৰলৈ পুলিচ আহিছে আৰু তোমাক বিচাৰিছে বুলি ক'ব। আৰু তেতিয়া ৰিয়া আচৰিত হৈ পৰিব আৰু অভিয়ে তুমি ভয় কৰিব নালাগে, তুমি যদি নিজৰ ঠাইত শুদ্ধ তেতিয়াহ'লে ভয় কিহৰ বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।